নন্দিনী তালুকদাৰ সুন্দৰ হাত চাপৰি আৰু জোনালী পাদৰি নিয়াবক Happy birthday to you. আমি আশা কৰিম আয়ুষ বহুত ডাঙৰ মানুহ হ'ব। আমাৰ লগত আয়ুষ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী আমাৰ প্ৰিয় বাইদেউ মাইনু ডেকা আছে, এগৰাকী সমাজকৰ্মী আৰু সাহসী নাৰী শক্তি। তাতকৈ ডাঙৰ কথা, আজিৰ যুগত ব্যক্তিগত চিন্তাৰ ঊৰ্ধলৈ গৈ সমাজৰ হকে ভবা মানুহৰ সংখ্যা বহু কমি আহিছে। তাৰ বাবে বহু আমাৰ দুশ্চিন্তা হয়, কিন্তু তাৰ মাজতে ভাল খবৰ কঢ়িয়াই মাইনু বাইদেউৰ দৰে নিজৰ ব্যক্তিগত জীৱনৰ বিভিন্ন কামৰ মাজতো সমাজৰ বাবে বিভিন্ন আমাৰ কাম কৰি আহিছে। আৰু তাৰে এক নিদৰ্শন আজি দেখা পালোঁ মহানগৰীৰ জু ৰোডৰ বৃন্দাবন গাৰ্ডেনত। আৰু আজি একাংশ পুৰুষ আৰু মহিলাক সম্বৰ্ধনা দিছে। তো কি কাৰণে দিছে বাইদেউৰ পৰা জানিম। গতিকে আনৰ হকে ভাবিবলৈ চিন্তা কৰাৰ এই প্ৰক্ৰিয়াটো সমাজখনক সমাজ কৰি ৰাখে। মৰম, মই আচলতে সেইদিনাখন গুৱাহাটী মাৰাথন হৈছিলে আজি যোৱা 18 ফেব্ৰুৱাৰীত। সেইদিনাখন মই তাত ৰানিং কৰিছিলোঁ। মই 10 কিলোমিটাৰ্ছ ৰানিং কৰিছিলোঁ। আৰু সেই ৰানিং কৰি থকাৰ পিছত যেতিয়া মানুহে 5টা বজাৰ পৰা 11টা বজালৈ ৰাস্তাত দৌৰিছে আৰু সকলো মেক্সিমাম মহিলা আছে, মেক্সিমাম পুৰুষ আছে, সকলো মহিলা পুৰুষ দুয়োটাই মিলি পিনে দৌৰিছে। কিন্তু আমাৰ এটা আৰ্লি ৰাইজ বুলি এটা আমাৰ গ্ৰুপ আছে, মৰ্ণিং গ্ৰুপ, আৰ্লি ৰাইজাৰ ফিটনেছ গ্ৰুপ। আৰু এই ফিটনেছ গ্ৰুপৰ পৰা দুগৰাকী মাইকী মানুহ আৰু 4জন পুৰুষে তাত জইন কৰিছিলে। আৰু তেওঁলোকে ইমান উদ্যমতাৰে, ইমান ধুনীয়াকৈ, কোনো নিজৰ শৰীৰত কোনো প্ৰব্লেম নোহোৱাকৈ তেওঁলোকে একদম দৌৰটো 42 কিলোমিটাৰ্ছ দৌৰি শেষ কৰিলে। গোটেইকেইটাই কৰিছে। আৰু সেইখিনি সময়ত মই নাজানো, মোৰ এতিয়াও বৰ্তমানো মোৰ শৰীৰত মানে নোম থিয় হৈ গৈছে। আৰু সেইদিনাখনো মোৰ গৈছিলে। আৰু সেইদিনাখন ভাবিছিলোঁ মোৰ ল'ৰাৰ যিহেতু বাৰ্থডে আহি আছে আৰু মই যিমান পাৰোঁ মই তাৰ বাৰ্থডেত, প্ৰত্যেকটো বাৰ্থডেতে মই সমাজৰ কাৰণে এটা এটা সৰু সৰু কাম কৰি যাওঁ। আৰু তাৰে মাজত এইটো আজি তাৰ বাৰ্থডেতে মই এইটো প্ৰগ্ৰেম ৰাখিলোঁ। আৰু মই ভাবিলোঁ যে মাইকী মানুহে সমস্ত ঘৰৰ সকলো কাম কৰি ওলাই আহি ইমান উদ্যমতাৰে ৰাতিপুৱা প্ৰেক্টিছ নহয়, উইদাউট প্ৰেক্টিছত কোনো 42 কিলোমিটাৰ্ছ কমপ্লিট কৰিব নোৱাৰে। আৰু সেইখিনি প্ৰেক্টিছ কৰি তেওঁ গোটেই ঘৰ সংসাৰ চলায়ো তেওঁ যে আজি 42 কিলোমিটাৰ্ছ তেওঁলোকে কমপ্লিট কৰিলে, সেইকাৰণে মই একদম ভাবিলোঁ যে তেওঁলোকক মোৰ ফালৰ পৰা মই যিমানখিনি মই পাৰোঁ সাধ্য অনুসৰি তেওঁলোকক মই এটা সম্বৰ্ধনা কৰিম বুলি সেইদিনাখনে মই গৃহ প্ৰতিজ্ঞা কৰিছিলোঁ। আৰু আজি সেইটো দিন আহি পালে, আজি তেওঁলোকক কৰিলোঁ। অকল মাইকী মানুহ বুলিয়েই নহয়, আজিৰ সমাজত সকলো পুৰুষেও মাইকী সমানেই কাম কৰে। কাৰণ কিয়, আগতে আছিলে পুৰুষে ইনকাম কৰি আনে, মাইকী মানুহজনীয়ে ঘৰখন চলায়। কিন্তু আজিকালি এজন ইনকামত মই যি জানো বেলেঞ্চিং হৈ গ'ল। গতিকে মাইকী হওক, পুৰুষ হওক, মহিলা হওক, পুৰুষ হওক, তেওঁলোকে তাৰমানে কি কৰে, দুইটাই সমানে ঘৰখন চলালেহে এখন ঘৰ সুন্দৰভাৱে চলে। গতিকে সেইকাৰণে মই ভাবোঁ যে মহিলাক যিমানখিনি আমি প্ৰাধান্য দিব লাগে, যিমানখিনি আমি
হ'ব লাগে সমানে আমি কিন্তু আজিৰ টাইমত পুৰুষৰ প্ৰতিও সেইখিনি আমাৰ আন্তৰিকতা থাকিব লাগে বুলি মই ভাবোঁ কাৰণ যিহেতু আজিৰ টাইমত পুৰুষ মহিলা মোটামুটি একে সমপৰ্যায়ৰ এখন ঘৰ চলালেহে এখন ঘৰ সুন্দৰভাৱে নিয়াৰিকৈ চলাব পাৰে যিহেতু ইমান মূল্যবৃদ্ধিত এজনৰ ইনকামত এখন ঘৰ সুন্দৰভাৱে কেতিয়াও নচলে গতিকে সেইকাৰণে মই পুৰুষখিনি যিখিনি পুৰুষে ফৰ্টিটোত অকল আমাৰ আৰ্লি ৰেজাৰে নহয় যিমানে ফৰ্টিটো কৰিছে সেইদিনাখনৰ গুৱাহাটীৰ মহিলা হওক পুৰুষ হওক সকলোলৈ মই এই চেনেলৰ যোগেদি সকলোলৈ মই মোৰ আন্তৰিকতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আৰু 42, 21, 10, 5 সকলোলৈ মই আন্তৰিকতা জ্ঞাপন কৰিছোঁ যিহেতু পাৰ্চিটিপেট কৰাটোৱে ডাঙৰ কথা আৰু গতিকে মই থেংক ইউ দিছোঁ সকলোকে আৰু স্পেচিয়েলি আমি আৰ্লি ৰাইজাৰৰ সকলো সদস্যক মই মোৰ ফালৰ পৰা আজি থেংক ইউ দিছোঁ আৰু লগতে মৰম তোমালৈ থাকিল আৰু আমি আপোনাক চেলুট দিছোঁ যে আপুনি মাতৃ হিচাপে সফল বুলি ইতিমধ্যে অৱগত কেনেকৈ আমি আপব্ৰিঙিং কৰিছে দেখিছোঁ কিন্তু আজি আপুনি যিটো বাৰ্তা দিলে আমি বহুত ব্যতিক্ৰম বহুত নিউজ কৰিছোঁ যে এগৰাকী সন্তানৰ জন্মদিনত এনেকুৱা যে সমাজৰ হকে কাম কৰা মানুহৰ কৃতজ্ঞতাৰ যিটো ভাষা শিকালে আপুনি যে ভাল কাম কৰিছে তেওঁলোকক আমি মানে সম্বৰ্ধনা দিব লাগে যিটো বাৰ্তা আপুনি জন্মদিন উদযাপন আৰু আমাৰ কণমানি আছেও আমি শেষত এবাৰ আমাৰ এয়া হ'ল মৰমৰ কণমানি আকৌ এবাৰ সুধিছোঁ তোমাৰ আজি জন্মদিনত এনেকুৱা এটা সুন্দৰ পৰিৱেশ হেপী বাৰ্থডে কৈছে কিমান ভাল লাগিছে তোমাৰ বহুত ভাল লাগিছে আচ্ছা তোমাৰ নামটো এবাৰ ধুনীয়াকৈ কৈ দিয়াছোঁ মোৰ নাম অংশুমান কাশ্যপ আচ্ছা আৰু তুমি আজি সোনকালে ৰাতিপুৱাই উঠি আহিছা মই সদায় ৰাতিপুৱা উঠিব লাগে মই সদায় এনেকৈ উঠি পেলাই প্ৰেক্টিছ কৰি থাকোঁ তুমি ৰাতিপুৱাই উঠা নেকি ক্লাছ কিমান কোন ক্লাছত তুমি মই ক্লাছ 2 ছেকশ্যন 2C ভেৰি গুড আৰু স্কুল তোমাৰ KB 9 মাইল PMC KB নামে চাপিকা মামাই কক ওকে আমাৰ তৰফৰ পৰা তোমাক হেপী বাৰ্থডে ক'লো হেপী বাৰ্থডে আয়ুষ থেংক ইউ সুন্দৰ ঠিক আছে আমি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিম যে এই যিটো বাৰ্তা যে আমি সমাজত ভাল কাম কৰাসকলৰ প্ৰতি আমাৰ বিভিন্ন অকেজন বা বিভিন্ন এনেকুৱা কামবিলাকত আমি কৃতজ্ঞতা জ্ঞাপনৰ বা এনেকুৱা সম্বৰ্ধনা অনুষ্ঠান কৰি আমি এটা বেলেগ বাৰ্তা দিব পাৰোঁ আৰু তেতিয়াই সমাজত আনৰ হকে ভবাৰ এই প্ৰক্ৰিয়াটো যিমানেই বৃদ্ধি পাব তেতিয়া সমাজখন বিশাল ৰূপ গ্ৰহণ কৰাৰ বাটটো মুকলি হ'ব আপোনালোকৰ সকলো ব্যস্ত মানুহ তো তাৰপিছতো পুৱাই উঠাৰ এই ধৈৰ্যটো এই যিটো আপোনালোকৰ প্ৰেক্টিছটো হাউ ডাজ ইট পচিবল ৰাতিপুৱা শুই উঠাটো বহুত কষ্টকৰ কিন্তু সদায় যেতিয়া কিবা এটা নিজৰ এটা এয়া থাকে যে মই এইবাৰ 42 কৰিম এইবাৰ 52 কৰিম সেইটোলৈ চাই মানে এয়া কৰিলে ৰাতিপুৱা উঠাটো প্ৰথম অকণমান এলাহ লাগে তাৰপিছত উঠাৰ পিছত আৰু হেৰিটো হৈ যায় সেনেকৈ কৰিয়ে আজি ইমানখিনি পালোহি মই একচুৱেলি লকডাউনৰ পৰা 19ৰ পৰা আৰম্ভ কৰিছোঁ ৰানিংটো তাৰপিছত আজি 10 আজি 5 এনেকৈ কৰি লাষ্ট মই আল্ট্ৰা এটা মাৰিছোঁ কাজিৰঙাত আৰু ফুল মাৰাথন মোৰ এইটো 4 নম্বৰ এইবাৰ আৰু চাওঁ আৰু পিছলৈ কিমানখিনি আগুৱাই যাব পাৰোঁ আৰু দ্বিতীয় কথা 42 কিলোমিটাৰ 52 কিলোমিটাৰ দ্যাটছ এনাদাৰ পাৰ্ট কিন্তু ইয়াৰ পৰা যিটো ডাঙৰ লাভ হয় আচলতে সেইটো হ'ল শৰীৰৰ বাবে যিটো আমাৰ লাভ হয় যে মেডিকেল ছায়েন্সৰ ওচৰত আমি বেছি আবদ্ধ নোহোৱাকৈও আমি আগবাঢ়িব পাৰোঁ তো আপুনি শাৰীৰিকভাৱে এই যিটো ফিজিকেল এক্সাৰচাইজৰ পৰা কিমান উপকৃত হৈছে যে অসুখ বিসুখ হওক বা শৰীৰটো নিৰোগী কৰাৰ ক্ষেত্ৰত কিমান উপকৃত হৈছে এইটো খুবেই এয়া গতিকে সেনেকৈ বেমাৰ আজাৰ ধৰক অলপ সেনেকৈ সিমান নাই আৰু ঠিকে আৰু কি ক'ম আৰু এতিয়া আমাৰ স্পেচিয়েলি লেডিজবিলাকে বহুত ঘৰুৱা কামতে ব্যস্ত হৈ থাকে এইবোৰ পাহৰি থাকে তেওঁলোকে নিজৰ ফিটনেছৰ কথা একেবাৰে মনত নাহে ল'ৰা ছোৱালী হাজবেণ্ড গোটেই ঘৰ চলাওঁতে গতিকে এই বস্তুটোৱে গোটেই এই বাৰ্তাটোৱে গোটেই মানে এৱাৰনেছ গোটেই মানে আমাৰ ৱৰ্ল্ডবাসীকে এটা বাৰ্তা দিয়ে যে কিমান দৰকাৰ আমাৰ নিজৰ দেহাটো নিজে চোৱাটো কাৰণ এইটো কৰি থাকিলেহে আমাৰ সুস্থ মন হ'ব সুস্থ শৰীৰ হ'লেহে সুস্থ মন হ'ব তেতিয়াহে আমি ঘৰখন চাব পাৰিম ল'ৰা ছোৱালী চাব পাৰিম গতিকে এই এৱাৰনেছটোৰ জৰিয়তে সকলো মানুহকে মই এইটোৱেই বাৰ্তা দিব বিচাৰিছোঁ যে যিমান কামৰ মাজতে হ'লেও ৰাতিপুৱাৰ সময়কণেই আমাৰ মাইকী মানুহৰ কাৰণে অলপমান ফ্ৰী সময় এলাহ নকৰি মৰ্ণিং জল্দি উঠি নিজৰ ফিটনেছটো নিজে মেইনটেইন কৰিব লাগে আৰু মই মাইনু ডেকালৈ বহুত মানে অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁ এটা মহান কাম কৰিছে চবকে ইনস্পায়াৰ কৰিছে এই ইনস্পায়াৰিঙৰ থ্ৰুদি আৰু বহুত ওলাই আহিব আশা কৰিছোঁ ল'ৰাৰ বাৰ্থডে উদযাপন কৰিছে আজিকালি বহুতেই ডাঙৰ পাৰ্টি চাৰ্টি খানা চানা দি ফূৰ্তি কৰে বাৰ্তাটোৰ বাৰ্থডেৰ জৰিয়তে তেওঁ ইমান এটা ধুনীয়া এটা বিউটিফুল মেছেজ এটা ৰাইজলৈকে পঠাইছে সেইটো চবেই মানে ইনস্পায়াৰ হ'ব লাগে এনেকুৱা পদক্ষেপ চবেই হাতত ল'ব লাগে ধন্যবাদ 42 কিলোমিটাৰ সম্পন্ন কৰাৰ এই ধৈৰ্যটো কেনেকৈ হ'ল
আমি আসলতে প্ৰথমতে ক'ব লাগিব স্বাস্থ্যই পৰম সম্পদ আমাৰ এষাৰ কথা আছে দেহা থাকিলেহে কিন্তু বেহা আপুনি যিমানে বেহা নকৰক কিয় আপুনি যিমানে ধন নগটাওক কিয় যদি আপোনাৰ দেহাটো থাকে আপুনি সেই ধন ৰাখি কেতিয়াও উপভোগ কৰিব নোৱাৰে আৰু এইটো মই দৌৰি এইটো বহু দিনৰ পৰা আসলতে প্ৰচেষ্টা থাকিব লাগিব আৰু মনৰ জোৰ থাকিব লাগিব মনৰ জোৰ থাকিলে যিকোনো কামে অসাধ্য কামো সাধ্য কৰি তুলিব পৰা যায় আৰু নিজৰ শৰীৰটোৰ কাৰণে সকলে নিজে চিন্তা কৰিব লাগিব প্ৰথমে আমি নিজক ভাল পাব লাগিব তেতিয়াহে আমি আনক ভাল পাব পাৰিম সেইটোৱে কথা আৰু মই বহু দিনৰ পৰা প্ৰচেষ্টা কৰি আছিলোঁ আৰু মই ভাবিছিলোঁ প্ৰথমে 5 কিলোমিটাৰ তাৰপিছত 10 তাৰপিছত গ্ৰেজুৱেলি এনেকৈ বঢ়াই গৈ তাৰপিছত মই হাফ মাৰাথন কৰোঁ হাফ মাৰাথন কেইবাটাও কৰিছোঁ কিন্তু ফুল মাৰাথন এইটো মোৰ প্ৰথম আৰু এই প্ৰথম ফুল মাৰাথন সম্ভৱ হৈ উঠিছে মোৰ এই আৰ্লি ৰাইজাৰ টিম আৰু গোটেই বন্ধুসকলৰ বাবে মই এটা তেওঁলোকক বহুত ডাঙৰকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে বিশেষকৈ মই নন্দিনী তালুকদাৰক মই স্পেচিয়েল থেংকছ ক'বই লাগিব কাৰণ মই প্ৰথমে ভবাই নাছিলোঁ যে মই 42 ৰান কৰিম তেখেতে মোক ক'লে ময়ে পাৰিছোঁ তুমি কিয় নোৱাৰিবা নিশ্চয় পাৰিবা গতিকে মই তেনেকৈ ভাবিলোঁ মই পাৰিম জানো বহুত ভাবিলোঁ ৰাতি মোৰ টোপনি অহা নাই সিদিনাখন 42 কিলোমিটাৰ মানে প্ৰায় ৰঙীয়া পাওঁ পাৰিম জানো আকৌ মনতে কৰোঁ কি কৰিলোঁ মই আৰু মোৰ লগৰ দুজনী মানেও কৰিছিলে তেওঁলোকৰ শাৰীৰিক অসুস্থতাৰ কাৰণে মানে 42 কিলোমিটাৰ নকৰিলে ৰাতি মোক ফোন কৰি ক'লে তেওঁলোকে আমি কিন্তু 21 কৰিলোঁ দেই আকৌ এবাৰ ভাবি চোৱা 42 কিলোমিটাৰ তুমি প্ৰথম কৰিবা তাৰপিছত মই নাই যি হয় হ'ব মোৰ লগৰ দুজনমানক সুধিলোঁ ঐ পাৰিম নে নোৱাৰিম এই পাৰিবি পুৰা জোচ আছে তোৰ আৰু মোক ক'লে তাৰপিছত মই আৰু নন্দিনী তালুকদাৰক চাই তেওঁ যদি পাৰে মই কিয় নোৱাৰোঁ এনেকৈ ভাবি তেওঁৰ লগত সমানে আহি পালোঁ তেওঁ মোতকৈ 10 ছেকেণ্ড আগত আহি পালে আৰু মই 10 ছেকেণ্ড পিছত আহি পালোঁ গতিকে মই তেখেতলোকক নৱনীতা পাঠক নন্দিনী তালুকদাৰ আৰু গোটেই মোৰ মৰমৰ বন্ধু বান্ধৱীয়ে বুলি কৈছোঁ বিউটিফুল লেডিজ বিউটিফুল জেণ্টছ গোটেইবিলাককে মোৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আসলতে অসাধ্য একোৱে নাই সকলোৱে পাৰিব চেষ্টা কৰিলে আৰু আমি ভাবোঁ যে ইমান দৌৰিম আমাৰ আঁঠু চাঠু ক্ষয় যাব নেকি আঁঠুবিলাক আমাৰ ইয়াৰ জেল লুব্ৰিকেণ্ট যি য'ত কেলছিয়াম এইবিলাক আমাৰ ডেফিচিয়েঞ্চি হ'ব নেকি আচলতে যেতিয়া এগৰাকী ৰাণাৰে ৰাণ কৰে বহুত কষ্ট কৰিবলগীয়া হয় ডায়েটকে ধৰি পেলাই ভাল আমি সুষম আহাৰ গ্ৰহণ কৰিব লাগে অত্যাধিক তেল মছলা খাব নালাগে যেতিয়া মানুহ এজনে ভাল ডায়েট গ্ৰহণ কৰিব নিশ্চয় পাৰিব আগততো তেনেকুৱা যান বাহন বা যাতায়াতৰ ব্যৱস্থাই নাছিলে গোটেই মানুহবোৰে এটা জেগাৰ পৰা আন এটা জেগালৈ এনেকৈ খোজকাঢ়ি ফুৰিছিলে গতিকে এতিয়াও সকলোৱে পাৰিব আৰু সুস্থ হৈ জীয়াই থাকক তাৰে কামনা কৰিলোঁ থ্যাংক ইউ কংগ্ৰেচুলেশ্যন আজি এইটো অতি সুন্দৰ পদক্ষেপ আমি মানে কি জানে এনেকৈ যদি যেতিয়া 42 ৰান কৰাৰ লগে লগে এই প্ৰাইজটো দি দিলে মানে মেমেণ্টটো দি দিলে তেতিয়া এতিয়া মোৰ মনতো এনেকুৱা যে মানে এইটো ল'ব লাগিব আৰু 42 কৰিবৰ কাৰণে মানে মনটো যাব নহয় মানে এক্সাৰচাইজটো কৰিবই লাগিব চাওক আমি আজি এইটো বয়সতো ৰাতিপুৱা 21 কিলোমিটাৰ এটা দৌৰিব পাৰোঁ মানে মানুহে ভাবিব নোৱাৰে চাব ৰাতিপুৱা আমি কেনেকুৱা এটা পৰিৱেশত বেলেগে যেতিয়া বিচনাত শুই থাকে তেওঁলোকে ভাবে যে এওঁলোকৰ কোনো কাম নাই খালি দৌৰি আছে কিন্তু সেইটো কেতিয়াও নহয় এইটো কৰিবৰ কাৰণে বহুত কষ্ট কৰিব লাগে কাৰণ আপোনাৰ মানে আমি অফিচ যাব লাগে অফিচ ৱাৰ্কিং ওমেন হয় গতিকে আমাৰ সেই কামখিনি আজি মই মানে আপোনালোকে আচৰিত হ'ব মই অহাৰ আগত ঘৰ ঝাৰু মাৰি মুচি মেলি চবখিনি কৰি থৈ আহিছোঁ কিন্তু বেলেগবিলাকে ভাবি আছে যে আহাতেতো আৰামত কৰি আছে কিন্তু আমি ঘৰৰ কামো কৰিছোঁ আৰু এইখিনিও কৰিছোঁ গতিকে এইটো মানে কি আৰু ওমেন্সৰ কাৰণে বহুত মানে কষ্টকৰ ব্যস্ত মানুহৰ সময় থাকে আজি অকল ব্যস্ত নাথাকে তেওঁলোকৰে সময় নাথাকে মানে কি জানে সেইটো মানে কথা আৰু মানে এওঁলোকৰ বহুত সময় ফেশ্বন মানে 24 আৱাৰ্ছ মানে আমাৰ মোদী ডাঙৰীয়াই 24 আৱাৰ্ছ তাৰে মাজতে তেওঁ মানে যোগা কৰি আছে গতিকে আমি টাইমটো কেনেকৈ মেনেজ কৰি এভৰিৱানে মানে এইটোৱে যে কোনে কেনেকৈ টাইমটো মেনেজ কৰিছে আপুনি টাইমটো যদি মেনেজ কৰিব পাৰে 24 আৱাৰ্ছত আপুনি চব কৰিব পাৰিব আৰু এনেকৈ কৰি থাকক আমাৰ নিচিনা এনেকৈ আগবাঢ়ি আহক আমাক দেখি বহুতে ধৰকচোন আজি 42 কৰিছে আৰু ভাবক যে 100 কিলোমিটাৰ কৰিব পাৰোঁ এনেকৈ আপোনালোকৰ নিচিনা এনেকুৱা লগ পালে ভাল লাগিল 42 কিলোমিটাৰৰ বাবে বিহাইণ্ড দ্য প্ৰেক্টিছ কিমান আছিল আপোনাৰ মানসিক প্ৰস্তুতি কিমান আছিলে ধন্যবাদ জনাইছোঁ আয়ুষ এণ্টাৰপ্ৰাইজ আৰু সমূহ মোৰ বন্ধু দাদা বাইদেউ সকলোকে ধন্যবাদ জনাইছোঁ পোনপ্ৰথমতে যিকোনো কাম এটা কৰিবলৈ হ'লে মাইণ্ডছেটটো খুবেই প্ৰয়োজন
42 য়েছ 42 52 এইটো কোনো ডাঙৰ কথা নহয় প্ৰথম লাগিব আপোনাৰ মাইণ্ডছেট ঠিক হ'ব লাগিব মই খেলা জগতৰে ল'ৰা মই ফুটবল খেলোঁ আৰু ইয়াত আৰ্লি ৰাইজাৰ মই গ্ৰুপ জইন কৰা যে বেছি দিন হোৱা নাই তাৰ আগতো মই ইভেণ্ট খেলি থাকোঁ মাৰাথন দৌৰ বা ফুটবল এনেকুৱা বহুত খেল খেলি আছোঁ বাট খেলা জগতৰ পৰা ফুটবল খেলৰ পৰা মই আঁতৰি আহিলোঁ তাৰ তথাপিতো মই দৌৰাটো কণ্টিনিউ কৰিছোঁ স্কুল কলেজ লাইফৰ পৰা গুৱাহাটী টু মৰিগাঁও টু আপোনাৰ ক্ষেত্ৰীলৈকে দৌৰিছোঁ 105 কিলোমিটাৰ নন ষ্টপ দৌৰিছোঁ তাৰে ডিচি মৰিগাঁৱৰ ডিচি যিজন আছিলে তেতিয়াৰ সময়ত আছিলে প্ৰকাশ ৰঞ্জন ঘৰফুলীয়া বুলি ডিচি আছিলে ডিচি ছাৰে মোক মানে প্ৰায় ফেলিচিয়েট কৰিছে ৱেলকাম জনাইছে যেতিয়া মই এনেকৈ 1005 কিলোমিটাৰ দৌৰিছিলোঁ ইয়াৰ দৌৰাটো আচলতে মোৰ এটা হেৰি হয় মেছেজ দিওঁ যিবোৰ মেছেজত মানে মই এজন ছ'চিয়েল ছাৰ্ভিচ কৰি বহুত ভাল পাওঁ ছ'চিয়েলি কাম কাজ কৰি ভাল পাওঁ মই বৃক্ষৰোপণ বা পৰিৱেশ সচেতনতাৰ ওপৰত মই বহুত কাম কৰি আছোঁ আজি এবছৰ দুবছৰ নহয় আজি বহুত বছৰৰ পৰা কাম কৰি আছোঁ অসম চৰকাৰে মোক 2022 চনত এইটো মোক এৱাৰ্ড দিছে ছ'চিয়েল ছাৰ্ভিচ ছেক্টৰত সেইটো এৱাৰ্ডো দিছে প্লাছ মই 2022 11,000 গছৰ পুলি মই নিজে নিজাতে লগাইছোঁ স্কুল কলেজ ইউনিভাৰ্চিটি বা এনেকুৱা ছ'চিয়েল এৰিয়াবিলাকত মই নিজে গছপুলি লগাওঁ তাৰ বাবদ মই কোনো বিনিময় নলওঁ টকা নলওঁ মই নিজা খৰচত মই নৰ্থ ইষ্ট ঘূৰি আছোঁ বা অসমৰ ইমূৰ সিমূৰ মই নিজা খৰচত মই যাওঁ তাৰ কাৰণে মই কোনো কাৰোৰ পৰা 1 টকা এটা লোৱা নাই এই যে মই বৃক্ষৰোপণ কৰিছোঁ গছপুলি লগাইছোঁ তাতে এৱাৰনেছ ক্ৰিয়েট কৰিছোঁ সমাজৰ এটা ভাল বাতাবৰণ লাগে ভাল এটা সমাজ গঢ়িব লাগে পৰিৱেশ সচেতনতাৰ ওপৰত মই কাম কৰিছোঁ যিহেতু প্ৰথম কথা আমি হৈছোঁ জীৱশ্ৰেষ্ঠ আমি ভাল কাম কৰি যাব লাগিব আমি বহুত ধন্য মানিব লাগিব যে আমি মানৱ জীৱন এটা লাভ কৰিছোঁ মানৱ জীৱন লাভ কৰাত আমি ভাল কাম কৰি যাব লাগিব নিদৰ্শন দেখুৱাই যাব লাগিব মই কি কৰিছোঁ মোৰ পৰা কি লাভ হ'ব সেইটো পিছৰ কথা আন সকলোৰে যে লাভ হ'ব সেইটো সঁচা কথা মই গছ পুলি লগাইছোঁ মই ইয়াৰ অক্সিজেন নলওঁ মই ফল ফুল নাখাওঁ তাৰে ফল ফুল সকলোৱে খাব স্কুল কলেজত লগোৱাটো মোৰ প্ৰধান লক্ষ্য কাৰণ কিয় এনভাইৰনমেণ্টেল ষ্টাডি বা এনভাইৰনমেণ্টেল ছায়েন্স এটা ছাবজেক্ট স্কুল কলেজত অলৰেডি দি দিছে সেই গতিকে তাত গ'লে মোৰ এটা বেনিফিট হয় যে মই নজনা কথা কিছু শিকিব পাৰোঁ তেখেতসকলৰ পৰা আৰু ময়ো দুটামান কথা শিকাব পাৰোঁ ঠিক তেনেকুৱা এটা ভাল এৱাৰনেছ কেম্প হয় ঠিক তেনেকৈ গৈ কণ্টিনিউ দৌৰাটো কৰি আছোঁ ইয়াৰ আগতে মই টাৱাঙতো দৌৰি আহিছোঁ বা এতিয়া গুৱাহাটীত যিমানবোৰ বা অসমত যিমানবোৰ ইভেণ্ট হৈছে এইবিলাকতো কৰি আছোঁ দৌৰাটো প্ৰথম কথা মাইণ্ডছেট এইটো খুবেই প্ৰয়োজন মই 52 দৌৰিম 52 দৌৰাৰ আগতে মই নিজৰ এনাৰ্জিটো ছেভ কৰি ৰাখিব লাগিব প্ৰথমতে যদি ইমান দৌৰি লওঁ যে প্ৰথমতে মই কিমান কিলোমিটাৰকৈ মই স্পেচ দিম সেইটোৰ ওপৰত ডিপেণ্ড কৰিব প্লাছ উশাহ নিশাহটো মই খুব মই ধ্যান দিওঁ দেই আপোনাৰ মই এটা জাষ্ট চিম্পলি এটা এক্সাম্পল দিওঁ এইটো মোৰ কাৰণে বেনিফিট আপোনালোকেও হয়তো ট্ৰাই কৰি চাব পাৰে আপোনালোকৰ লাভ হয় নে কি হয় নাজানো যেতিয়া মই ফুটবল খেলোঁতো মই সেইবিলাক কৰোঁ যেতিয়া দৌৰোঁ উশাহটো আমি এবাৰেই লওঁ এবাৰ দূৰত লওঁ আৰু নিশাটো ক্ৰমান্বয়ে এৰি দিব লাগে এবাৰত নহয় আপুনি 3বাৰত এৰিবলৈ চেষ্টা কৰিবচোন ঠিক তেনেকৈ এনেকৈ যদি 3বাৰত লাহেকৈ এৰি দিয়ে তেতিয়া তাৰমানে উশাহটো এৰি নিশাটো লাহে এৰি দিলে আপোনাৰ যিটো এনাৰ্জি ছেভ হয় প্ৰথমতে উশাহটো লৈ কিনে লগে যদি এনাৰ্জিটো নিশাটো এৰি দিয়ে উশাহ নিশা খৰে যদি লয় আপোনাৰ এনাৰ্জি বহুত লছ হ'ব কিন্তু সেইটো এটা প্ৰথম কথা সেই গতিকে নিজৰ এনাৰ্জি ছেভ কৰিব লাগিব কাৰণ তাৰ আগতেতো আপুনি মাইণ্ডছেটটো কৰিয়ে লৈছে ন যে মই 52 দৌৰিম নহ'লেতো মোৰ খেলটো বেয়া হৈ যাব তাৰ উপৰিও আৰু এটা মই অনুৰোধ জনাওঁ সকলোকে মই অনুৰোধ জনাওঁ যে 52 42 হয় বাছি লয় কেটেগৰীবিলাক কিন্তু কিবা যদি ডিফিকাল্টি আহি পৰে পেট বিষায় বা কিবা অলপ প্ৰব্লেমো হয় লগে খেলখন কুইট কৰি দিব লাগে মই বহুত খেল খেলিছোঁ খেলাৰ জগতত মই এইবিলাক মানে প্ৰব্লেম পালে লগে কৰি দিওঁ কাৰণ কিয় সেইখন খেলৰ জৰিয়তে গোটেইটো জীৱন আপুনি পঢ়িব লাগিব খেলা জীৱন বহুত আছে খেলিব আপুনি বহুত পাৰিব বহুত ইভেণ্ট আহিব জীৱনত আপোনাৰ যদি সুস্বাস্থ্য যদি ভালে থাকে স্বাস্থ্য যদি ভালে থাকে আপোনাৰ কিবা প্ৰব্লেম হ'লে কিন্তু লগে কুইট কৰি দিব লাগে বেছি দীঘলীয়া নকৰোঁ ভাল লাগিলে সকলোকে লগ পাই মোৰ
ভাইটি আয়ুষ খুব মৰমৰ মোৰ ছোৱালীজনীৰ বয়সৰ হয় আজি তেওঁৰ কাৰণে মই সৰু ফুলৰ গছৰ পুলি এটা দিছিলোঁ সেই মই মানে দি দিছিলোঁ বাৰু মই অলৰেডি দিয়েই দিলোঁ এইটো এল'ভেৰা হয় এইটো মোৰ চিনস্বৰূপে দিলোঁ আকৌ সকলো অতিথিবৃন্দক মই নমস্কাৰ আৰু প্ৰণাম জনাই মোৰ চব বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ। বহুত গুৰুত্বপূৰ্ণ কথা ক'লে।